নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে কৰ্কট ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষত কেনেদৰে ফলাফল লাভ কৰিব তাৰ সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়োৱা হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে 2025 বৰ্ষত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব, য'ত আপোনালোকে আপোনালোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত, সাংসাৰিকত, প্ৰেম জীৱনৰ ক্ষেত্ৰত, শিক্ষাত, ব্যৱসায়, কেৰিয়াৰ এই সকলো বিষয় তথ্য সম্পূৰ্ণৰূপে আপোনালোকে লাভ কৰিব, যাৰ ফলত আপোনালোকে আপোনালোকৰ মনৰ মাজত থকা যি প্ৰশ্ন, সেই প্ৰশ্নৰ সমাধান বিচাৰি পাব যে আপুনি চাকৰি পাবনে নাপায়, বা আপোনাৰ চাকৰিৰ ক্ষেত্ৰত আপুনি কেনেদৰে ফলাফল লাভ কৰিব, উচ্চ শিক্ষা লাভৰ ক্ষেত্ৰত আপোনালোকৰ আশাপূৰ হ'বনে নহয়, বা আপোনাৰ বিবাহৰ ক্ষেত্ৰত যদি কিছু প্ৰব্লেম হৈ আছে, বা যদিহে আপোনাৰ বিবাহৰ ক্ষেত্ৰত পলম হৈ আছে, তাত আপোনালোকে সফলতা লাভ কৰিব পাৰিবনে নোৱাৰে, তাৰে সম্পূৰ্ণ তথ্য আগবঢ়োৱা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। আৰু এই 2025 বৰ্ষটোৱে আপোনালোকৰ জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আনিব তাৰে সম্পূৰ্ণ তথ্য বিতংভাৱে জানি লওক। সৰ্বপ্ৰথম অৰ্থনৈতিকৰ ক্ষেত্ৰত আগবঢ়াইছোঁ। এই 2025 বৰ্ষৰ ৰাশিৰ ফলৰ অনুসৰি যদি আপোনালোকক ইয়াৰ ফলাফল ক'বলৈ যাওঁ, এই বছৰ আপোনাৰ আৰ্থিকভাৱে অনুকূল হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কিছু সাৱধানতা ল'ব লাগিব। বছৰৰ আৰম্ভণিতে দেৱগুৰু বৃহস্পতি আপোনাৰ একাদশ ঘৰত থাকিব আৰু আপোনাৰ ভাগ্যস্থানৰ অধিপতি হ'ব। ইয়াৰ উপৰিও নৱম স্থানত অৱস্থিত হ'ব ৰাহু মহাৰাজ। এই গ্ৰহৰ অৱস্থানসমূহে আপোনাক আৰ্থিকভাৱে খুবেই ভাল বৃদ্ধি কৰিব আৰু ইয়াত সুবিধা প্ৰদান কৰিব। বছৰৰ আৰম্ভণিতে অষ্টম ঘৰত বহি থকা শনি আপোনাক টকা পইচাৰ সম্পৰ্কীয় কিছু চিন্তা নিশ্চয় দিব পাৰে, কিন্তু মাৰ্চ মাহত ই আপোনাৰ নৱম ঘৰলৈ স্থানান্তৰিত হ'ব। তেতিয়া টকা সম্পৰ্কীয় সমস্যাবোৰ স্বয়ংক্ৰিয়ভাৱে নাইকিয়া হৈ যাব। ক'ৰবাৰ পৰা অভাৱনীয় টকা পাব পাৰে, য'ত আপোনাৰ লাভ হ'ব পাৰে, গোপন ধন পোৱা যাব পাৰে আৰু আৰ্থিক অৱস্থাৰ লগত জড়িত শুভ ফলাফল পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল থাকিব। মে' মাহত অষ্টম স্থানত বহিব ৰাহু, যিয়ে হঠাৎ আৰ্থিক লাভৰ সুবিধা দিব পাৰে। মাত্ৰ টকা বিনিয়োগ কৰাৰ আগতে সাৱধান হ'ব লাগিব। এতিয়া আপোনালোকক স্বাস্থ্য সম্পৰ্কীয় তথ্য আগবঢ়াইছোঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে 25 বৰ্ষটো অৰ্থাৎ 25 চনটো আৰম্ভণিতে উত্থান পতনেৰে ভৰি পৰিব। কৰ্কট ৰাশিৰ স্বাস্থ্যৰ বাবে বিশেষ কাৰণ হ'ব পাৰে এই বছৰটোত, য'ত আৰম্ভণিতে মংগল গ্ৰহ আপোনাৰ ৰাশিত বহি থাকিব আৰু শনিও আপোনাৰ অষ্টম স্থানত থাকিব। লগতে শুক্ৰ গ্ৰহ, ইয়াৰ ফলত স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে। চকুৰ সমস্যা বা পেটৰ সমস্যা বিশেষভাৱে লক্ষণীয় হ'ব। ইয়াৰ পিছত যেতিয়া শনি মহাৰাজ নৱম স্থানলৈ স্থানান্তৰিত হ'ব, তাৰপিছত মে' মাহত দেৱগুৰু বৃহস্পতি দ্বাদশ স্থানলৈ স্থানান্তৰিত হ'ব। এনে পৰিস্থিতিত আপুনি চৰ্বিযুক্ত খাদ্য ব্যৱহাৰ পৰিহাৰ কৰিব লাগিব আৰু স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগিব। যেতিয়া অক্টোবৰ মাহত দেৱগুৰু বৃহস্পতি আপোনাৰ ৰাশিলৈ আহিব আৰু উচ্চ স্থানত থাকিব আৰু ইয়াৰ অন্ত পেলাব আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় সকলো আশংকা আৰু আপোনাক উৎকৃষ্ট স্বাস্থ্য প্ৰদান কৰিব। কিন্তু যেতিয়ালৈকে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব নিদিব, তেতিয়ালৈকে আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক আৰু সম্ভৱ হ'লে স্বাস্থ্যসম্পন্ন খাদ্য বা সুষম খাদ্য খোৱাটো অতি উপকাৰী হ'ব। এতিয়া আপোনালোকক কেৰিয়াৰ সম্পৰ্কীয় তথ্য আগবঢ়াইছোঁ। কৰ্কট ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে 2025 বৰ্ষটোৱে আপোনাৰ কেৰিয়াৰৰ বাবে
খুবেই ভাল ফলাফল কঢ়িয়াই আনিছে। এই বছৰ কাম কৰা ব্যক্তিসকলে মাৰ্চ মাহৰ পৰা নতুন চাকৰি সুযোগ লাভ কৰিব পাৰে। বৰ্তমান চাকৰিটো বদলিৰ পৰিস্থিতিও হ'ব পাৰে। এই ট্ৰান্সফাৰত আপোনাৰ পক্ষ হ'ব আৰু ই আপোনাক আৰ্থিক সুবিধা প্ৰদান কৰিব। আপোনাক আৰ্থিক সুবিধাও কঢ়িয়াই আনিব। ইয়াৰ বাহিৰেও যিসকলে দীৰ্ঘদিন ধৰি চাকৰিটোত আছে বা চাকৰি কৰি আছে, মাৰ্চৰ পিছত পূৰ্বৰ চাকৰিতকৈ ভাল চাকৰি পোৱাৰ সম্ভাৱনা থাকিব, য'ত তেওঁলোকে ভাল সন্মান, আৰ্থিক লাভ, স্থিৰতা আৰু সন্তুষ্টি লাভ কৰিব। এই বছৰটো আৰম্ভণিতে ব্যৱসায়ীসকলৰ বাবে কিছু দুৰ্বল হ'ব। আইনগতভাৱে সাৱধান হ'ব লাগিব। এনে কাম নকৰিব যিয়ে আপোনাক আইনৰ কবলত পেলাব পাৰে। মাৰ্চৰ পৰা ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ লাভজনক হ'ব। ভ্ৰমণৰ পৰা লাভ হ'ব আৰু ব্যৱসায়ত অগ্ৰগতি হ'ব। এতিয়া আপোনালোকক শিক্ষাৰ সম্বন্ধীয় তথ্য সম্পূৰ্ণভাৱে আগবঢ়াইছোঁ। কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শিক্ষাৰ কথা ক'বলৈ গ'লে এই 2025 বৰ্ষৰ ৰাশিফল অনুসৰি বছৰ আৰম্ভণি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি ভাল হ'ব, কাৰণ বুধ ৰাশিৰ পঞ্চম স্থানত থাকিব আৰু মে' মাহলৈকে দেৱগুৰু বৃহস্পতি হ'ব একাদশ ঘৰত বহি পঞ্চম ঘৰক সম্পূৰ্ণৰূপে সপ্তম দৰ্শন দিব। ইয়াৰ ফলত আপোনাৰ বুদ্ধিমত্তা চোকা হ'ব। আপোনাৰ ভিতৰত স্বজ্ঞাত বৃদ্ধি পাব। আপুনি নিজেই পঢ়া শুনা কৰিবলৈ আগ্ৰহী হ'ব। কেৱল সাধাৰণ ছাত্ৰ ছাত্ৰীয়েই নহয়, পঢ়া শুনা এৰি যোৱাসকলেও পঢ়া শুনাৰ প্ৰতি আগ্ৰহী হ'ব আৰু পঢ়া শুনা কৰিব বিচাৰিব। ইয়াৰ দ্বাৰা আপুনি বিভিন্ন জ্ঞান আহৰণৰ সম্ভাৱনা লাভ কৰিব। জ্যোতিষ আৰু আধ্যাত্মিক জ্ঞান লাভ কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে বিশেষভাৱে তেওঁলোকৰ আৰু সম্ভাৱনা কৰি তুলিব পাৰে, যিয়ে আপোনাক অধিক পৰিপক্ক প্ৰদান কৰিব। বছৰ আৰম্ভণি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই ভাল হ'ব। যদি আপুনি বিদেশলৈ যাব বিচাৰে, তেন্তে মে' মাহৰ পিছত যেতিয়া দেৱগুৰু বৃহস্পতি আপোনাৰ দ্বাদশ ঘৰলৈ স্থানান্তৰিত হ'ব, তেতিয়া আপোনাৰ এই সপোনটো পূৰণ হ'ব পাৰে আৰু আপুনি বিদেশলৈ গৈ পঢ়িব পাৰে। এতিয়া আপোনালোকক আগবঢ়াইছোঁ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত যি ফলাফল। কৰ্কট ৰাশিৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি বছৰ আৰম্ভণিতে আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে কিছু কঠিন হ'ব, কাৰণ আপোনাৰ ৰাশিত বহি থকা নিম্ন ৰাশিৰ মংগল মহাৰাজৰ প্ৰভাৱ চতুৰ্থ স্থানত থাকিব। ইয়াৰ বাহিৰেও বছৰৰ আৰম্ভণিতে দ্বিতীয় স্থানৰ অধিপতি সূৰ্য মহাৰাজ ষষ্ঠ ঘৰত থাকিব। আনহাতে শনি মহাৰাজ শুক্ৰ মহাৰাজৰ সৈতে অষ্টম স্থানত থাকিব। জীৱনৰ বাবে অনুকূল বুলি ক'ব নোৱাৰি, সেয়েহে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। বছৰৰ আৰম্ভণিতে কিছুমান স্বাস্থ্যজনিত সমস্যাই আপোনাৰ মাকক অসুবিধা দিব। আপুনি সেইবোৰত যত্ন ল'ব লাগিব। ইয়াৰ পিছত পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব যদিও বছৰৰ প্ৰথম ত্ৰিমাসিকত সাৱধান হ'ব। ইয়াৰ পিছত ক্ৰমান্বয়ে পৰিয়ালত সমন্বয় প্ৰতিষ্ঠা হ'ব আৰু আপুনিও পৰিয়ালৰ সৈতে মিলা প্ৰীতিৰে থাকি যাব আৰু পাৰিবাৰিক জীৱনত এক ভাৰসাম্য প্ৰতিষ্ঠা হ'ব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ মৰম আগৰ তুলনাত অধিক লাভ কৰিব আৰু পাৰিবাৰিক জীৱনৰ সুখৰ গোন্ধ পাব। এইবাৰ পৰিয়ালত কিছু ডাঙৰ এক ধৰ্মীয় অনুষ্ঠান হ'ব পাৰে। এতিয়া আপোনালোকক বৈবাহিক জীৱনৰ যি তথ্য, সেই তথ্য আগবঢ়াইছোঁ। কৰ্কট ৰাশি ব্যক্তিসকলৰ এই 2025 বৰ্ষৰ ৰাশিফলৰ মতে যদি আপুনি এজন বিবাহিত ব্যক্তি, তেন্তে বছৰ আৰম্ভণি আপোনাৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব। বছৰ আৰম্ভণিতে মংগল গ্ৰহক আপোনাৰ ৰাশিত স্থান দিয়া হ'ব আৰু সপ্তম ঘৰলৈ চাব, যাৰ ফলত বৈবাহিক সম্পৰ্কত উত্তেজনা আৰু সংঘাতৰ সৃষ্টি হ'ব পাৰে।
পত্নী বা স্বামীৰ লগত আপোনালোকৰ কাজিয়া হ'ব পাৰে। এনেদৰে আপুনি সাৱধানে আগবাঢ়িব লাগিব। 21 জানুৱাৰীত মংগল গ্ৰহে ৰেষ্ট্ৰিগেট অৱস্থাত দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু সপ্তম স্থানলৈ দৃষ্টি দিব, যাৰ পিছত 3 এপ্ৰিলত পুনৰ কৰ্কট ৰাশিলৈ আহিব আৰু 7 জুনত সিংহ ৰাশিত থাকিব। তেতিয়ালৈকে সময় প্ৰত্যাহ্বানজনক হ'ব, কিন্তু 28 জুলাইৰ পৰা যেতিয়া মংগল মহাৰাজে কন্যা ৰাশিত আপোনাৰ তৃতীয় ঘৰত প্ৰৱেশ কৰিব, তেতিয়া বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ কমি যাবলৈ আৰম্ভ কৰিব আৰু আপুনি শান্তি পাব। আপোনাৰ পত্নী বা স্বামীৰ সৈতে দীঘলীয়া যাত্ৰাৰ সম্ভাৱনা থাকিব, যিয়ে আপোনাৰ প্ৰেম বৃদ্ধি কৰিব আৰু আপুনি ইজনে সিজনৰ ওচৰলৈ আহিব। অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত বৃহস্পতি আপোনাৰ ৰাশিত থাকিব আৰু পঞ্চম, সপ্তম আৰু নৱম স্থানলৈ দৃষ্টি ৰাখিব, যিয়ে সন্তানৰ সুখ কঢ়িয়াই আনিব আৰু বিবাহিত জীৱনত প্ৰেম বৃদ্ধি কৰিব। এতিয়া আপোনালোকক প্ৰেমৰ সম্বন্ধীয় যি তথ্য, সেই তথ্য আগবঢ়াইছোঁ। আপোনাৰ প্ৰেম জীৱনৰ বাবে এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে 2025 বৰ্ষৰ ৰাশিফলৰ অনুসৰি যি ভৱিষ্যতবাণী কৰা হৈছে, সেই হৈছে যে বছৰৰ আৰম্ভণি আপোনাৰ প্ৰেম জীৱনৰ বাবে অনুকূল হ'ব। বুধ পঞ্চম স্থানত থাকিব আৰু ইয়াৰ পথে দেৱগুৰু বৃহস্পতিৰ যি দিশ, সেই দিশটোৱে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কক শক্তিশালী কৰিব। পাৰস্পৰিক সম্প্ৰীতি ভাল হ'ব। আপুনি ইজনে সিজনৰ লগত নিজৰ অনুভৱবোৰ সহজে প্ৰকাশ কৰিব আৰু আপোনাৰ সম্পৰ্কক অধিক গুৰুত্ব দিব। জুনৰ পৰা জুলাইৰ এই সময়ছোৱাৰ ভিতৰত মংগল মহাৰাজে আপোনাৰ দ্বিতীয় ঘৰত থাকিব আৰু পঞ্চম ঘৰটোৰ ওপৰত সম্পূৰ্ণ দৃষ্টি নিক্ষেপ কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বিবাহৰ কথা কোৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে সমস্যা সৃষ্টি হ'ব পাৰে। ইয়াৰ পিছত আপোনাৰ প্ৰেম জীৱনটো ভালকৈ আগবাঢ়িব। বিশেষকৈ বছৰৰ অক্টোবৰৰ পৰা ডিচেম্বৰৰ মাজৰ এই সময়ছোৱাত যেতিয়া দেৱগুৰু বৃহস্পতিয়ে পঞ্চম আৰু সপ্তম ঘৰটোত একেলগে এফেক্ট কৰিব, তেতিয়া আপোনাৰ প্ৰেম বিবাহৰ সম্ভাৱনা থাকিব আৰু সেই সময়তে আপুনি প্ৰেম জীৱনলৈ ঘূৰি ফুৰিব আৰু সুখী হ'ব। এতিয়া আপোনালোকক এই 2025 বৰ্ষত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব তাৰ এই তথ্য আগবঢ়াইছোঁ। 1 নম্বৰ হৈছে প্ৰতিদিনে ভগৱান হনুমানক পূজা কৰিব আৰু সম্ভৱ হ'লে মংগলবাৰ বা শনিবাৰে সুন্দৰকাণ্ড বা বজৰংবাণ পাঠ কৰিব। 2 নম্বৰ হৈছে বৃহস্পতিবাৰে আহত গছত হাত নিদিয়াকৈ পানী আগবঢ়াব লাগিব। 3 নম্বৰ হৈছে বছৰৰ অন্তত এবাৰ ভগৱান শিৱৰ ৰুদ্ৰাভিষেক কৰিব লাগিব। 4ৰ্থ হৈছে ধ্যান আৰু যোগৰ সহায় লোৱাটোৱে মানসিক শান্তি লাভ কৰাত সহায় কৰিব। সকলো দিশৰ সমাধান আপোনালোকে যদিহে পাবলৈ বিচাৰে বা মোৰ এই চেনেলটোৰ লগত যদিহে সম্পৰ্ক ৰাখিব বিচাৰে, য'ৰ পৰা আপোনালোকে আপোনালোকৰ সকলো ধৰণৰ ৰাশিফলৰ যি তথ্য লাভ কৰি থাকিব পাৰিব, তাৰ বাবে আপুনি মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'লে আপোনাৰ সুবিধা হ'ব আৰু আপুনি আমাৰ পিছৰ তথ্যবোৰ সকলো সহজভাৱে লাভ কৰিব পাৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।